কৰিছ তই? ক'তো ওলাই যোৱা নাই মানে? নাই মই ক'তো নাই যোৱা। কিনো কৰিম, ইমান গৰমত ওলাই যাবলৈ মনে নাযায় নহয়। হেৰি, মই কাম এটা কাৰণে মানে কথা এটা কাৰণে ফোন কৰিলোঁ। তই যে বস্তুবোৰ লৈ গলি, তোৰ মেকআপৰ বস্তু দুটা আমাৰ ইয়াত থাকি গ'ল নহয়। সেইকেইটাতো তই সদায় ইউজ কৰি থাক ন, এতিয়া ক'তো যোৱা নাই বুলিহে মনত পৰা নাই। মই আজিহে চাইছোঁ আকৌ, সেইকাৰণে ভাবিছোঁ তই নিবলৈ আহ নে কি আকৌ। আহ যদি লৈ যাবিহি, নহ'লে তোৰ আকৌ দৰকাৰ হ'ব যে। হয় নেকি? আজি গুচি যাব মাহী? মই ঠিক আছে, নহ'লে মই অলপ পিছত গৈ তোক দি আহিমগৈ ঘৰতে। বাৰু হ'ব তেতিয়াহ'লে, মই অকণমান কিন্তু দেৰিকৈ যাম দেই, এতিয়াই নাযাওঁ। হ'ব দে বাৰু। বাই। মাহী কি হ'ল? তুমি ইয়াত মনে মনে মোৰ কথা শুনি আছিলা নেকি? কাৰ লগত কথা পাতিছোঁ? বাৰু সেইবোৰ বাদ দিয়া, তোমাৰতো আদতে হয়। পিছে হেৰি নহয় মাহী, তুমি আজি ঘৰলৈ যোৱাৰ কথা আছিলে নহয়, কালিয়ে কোৱা নাছিলা জানো? মায়ে সেইকাৰণেহে মোক ঘৰলৈ মাতিছিলে। তুমি নোযোৱা নেকি আজি ঘৰলৈ? অৱশ্যে তুমি এনেও ক'ব পাৰা, কাৰণ তোমাৰতো ইয়াত থাকি খুবেই ভাল লাগিছে নহয় জানো? ঘৰতো যাব লাগে বুলি পাহৰিলে। তোমাকহে দেখিছোঁ আৰু দেই, নিজৰ ঘৰখন এৰি পিনে লোকৰ ঘৰত কেনেকৈনো ইমান দিন থাকিব পাৰিছা। বেলেগে আকৌ এনেকৈ থকা মই দেখাও নাই। পিহু কি হ'ল? তই মোৰ ঘৰৰ কথা ইমানকৈ চিন্তা কৰিবলৈ লৈছ যে? হ'বচোন, মোৰ ঘৰখনৰ কথা মই চিন্তা কৰিবলৈ আছোঁ নহয়। তই ইমান চিন্তা নকৰিলেও হ'ব দে। আৰু ঘৰলৈ কিয় নাযাম? যাম নহয়। ইয়াত থাকি অৱশ্যে বেয়া নাপাওঁ, মই ভালেই পাওঁ। কিন্তু পিহু, তোক মই এটা কথা কৈ দিওঁ দেই, মই ইয়াৰ পৰা আজি ঘৰলৈ গুচি গ'লেও কিন্তু তোৰ কাৰণে দৰা বিচৰা কামটো মই এৰি দিয়াত নাই। সেইটো আকৌ পাহৰি গৈছোঁ বুলি নাভাবিবি। ভাল ল'ৰা যদি আকৌ কোনোবা দেখিব, আকৌ ইয়ালৈ আহিম। গতিকে তই ইমান ফূৰ্তি হ'ব নালাগে মই ইয়াৰ পৰা যাবলৈ লৈছোঁ বুলি। মই তোৰ মাক ফোন কৰিমেই নহয়, কোনোবা যদি ভাল ল'ৰা আকৌ পাওঁ। কি ক'লা মাহী? তুমি মোৰ কাৰণে চিন্তা কৰাতকৈ নহয়, তুমি নিজৰ কথা চিন্তা কৰা। যেনেকৈ মোক এতিয়া ক'লা যে মই তোমাৰ ঘৰখনৰ কথা চিন্তা কৰিব নালাগে, তুমি আছা, ঠিক তেনেকৈ মোৰ কথা তুমি চিন্তা কৰিব নালাগে। মোৰ কথা চিন্তা কৰিবলৈ মোৰ মা পাপা আছে নহয়, আৰু লগতে মোৰ লাইফৰ ডিচিশ্যন মই নিজেই ল'ম। ইয়াত তুমি মাত মাতিবলৈ নাহিবা। আৰু এইবাৰ পৰা এইবোৰ ল'ৰা ছোৱালী দেখুৱাই নাথাকিবা। এইবাৰতো ঘৰৰ পৰা খেদিছোঁ, তাকো একো নকওঁতেই, সঁচা কথা কওঁতেই ল'ৰা পলালে। নেক্সট টাইম যদি এনেকৈ আনিবলৈ হয় নহয়, একেবাৰে এনেকুৱাকৈ অপমান কৰিম যে তোমাৰ কথাত কোনো আমাৰ ঘৰলৈ নাহিবই। তুমি কি বুলি ভাবিছা মোক? এতিয়ালৈকে চিনিয়ে পোৱা নাই মোক কোন হয়। গতিকে ঘৰলৈ যাব আছে, সোনকালে গুচি যোৱা। ইয়াত মোক একদম মানে আমনি কৰি নাথাকিবা। তোমাৰ এইবোৰ কাণ্ডৰ কাৰণে একদম মানে ভাল নলগা হৈছে মোৰ আৰু। তই মাহীৰ লগত কেনেকৈ কথা পাতিছ? তোৰ মাহীৰে হয়, তই যে মাহীৰ এনেকৈ ঘৰৰ পৰা খেলিবলৈ লৈছ? তই কি ভাবিছ? তই কোন হয় হা? মই থাকোঁতে মোৰ মুখৰ আগত যে এনেকৈ মোৰ ভণ্টিক যে তই কথা কৈ আছা এনেকৈ মোৰ ঘৰৰ পৰা খেদিব লৈছ? এইটো তোৰ ঘৰ নহয়। আৰু এইবোৰ কথা পাতিবলৈ তই কেতিয়াৰ পৰা শিকিলি কচোন? মইতো এইবোৰেই শিক্ষা দিছিলোঁ, কাৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানো। এনেকৈ যে খেলিবলৈ আহিছ আলহীক, আৰু তোৰ মাহী আৰু তই এনেকৈ কথা কওঁ যে, এইবোৰ কিন্তু মই ভাল দেখা নাই দেই। তই কি কৰ আকৌ নাজানো। এতিয়াতো ময়ো তোৰ কাৰণে ল'ৰা বিচাৰিবলৈ ষ্টাৰ্ট কৰি দিম। তোৰ দিনে দিনে উৎপাতটো বাঢ়ি গৈছে। বাইদেউ হ'বচোন, তইনো তাইক কেলৈ এনেকৈ গালি পাৰি থাক? আকৌ তাই সেইটো কথাটো মোকে বদনাম দি দিব যে মাহীৰ কাৰণে মোক মায়ে এনেকৈ গালি পাৰিছে বুলি। সেইকাৰণে হ'ব, তাই যি কয় কৈ থাককচোন। তাইৰ কথাত মই বেয়াও পোৱা নাই নহয়, আৰু সেইবোৰ মনতো লৈ থকা নাই। বুজি পাইছোঁ বাৰু, তাইৰ কাৰণে আমি ল'ৰা চাই আছোঁ যে, সেইকাৰণে তাই খং উঠিছে আৰু খঙতে মোক বকি আছে এনেকৈ। মই আছোঁ কাৰণে তাই অশান্তি পাইছে আকৌ। এনি টাইম যে ল'ৰা কথাকে কৈ থাকোঁ, সেইকাৰণে তাই মোক ইয়াৰ পৰা যোৱাটো বিচাৰিছে। হ'ব দে, তই এইবোৰ তাই এনেই গালি পাৰি থাকিব নালাগে। তাইৰ কাৰণে ল'ৰাটো এনেও মই বিচাৰিমেই। ক'ৰবাত যদি গম পাওঁ ভাল ল'ৰা যদি কোনোবাই ছোৱালী বিচাৰি আছে বুলি, তেতিয়া ইয়ালৈ আকৌ আহিম। সেইকাৰণে তই মিছাতে মোৰ গম কৰিব নালাগে দে। বাৰু বাইদেউ, সোনকালে কিবা এটা খাই ওলাই যাব লাগে। তই ঠিকেই কৈছ। এই পাগলীজনী যিপকে বকি থাকক, তাই ক'লে বুলি আৰু আমি তাইৰ কাৰণে ল'ৰা নিবিচাৰাকৈ থাকিম নেকি? এতিয়াতো ময়ো আলেঙে আলেঙে খবৰ লৈ থাকিম। ক'ৰবাত যদি ভাল ল'ৰা পাওঁ, তেতিয়া ঘৰলৈ মাতিমেই আৰু। তাই যিটো কৈ থাকিব, এনেই আৰু মূৰটো গৰম কৰি থাকিলে তাইৰ কথা মতে আমি কাম কৰিবলৈ নাই নহয়। তাই মুখ আজিকালি বেছি চলিছে। ব'ল তই কিবা এটা খাই ল'বি, এইজনীৰ লগত লাগি থাকি লাভ নাই আৰু। ঐ জুলি, তই আহিলি যে? এতিয়া ফোন কৰি দিছোন, তই কৈছিলি অকণমান দেৰিকৈ যাম, এতিয়া নাযাওঁ বুলি। এতিয়া আহি গ'লি যে? বাৰু ভালেই হ'ল দে, এনেও মোৰ মেকআপৰ বস্তুখিনি দৰকাৰ হয়, গতিকে ভালেই কৰিলি সোনকালে লৈ আহিলি। আকৌ ক'ৰবাত যাব লগা হ'লে মানে মই বস্তুৱে বিচাৰি নাপালোঁ হয়। পিছে এইখিনিনো কেনেকৈ পাহৰিলোঁ জানো? আচলতে মেকআপটো মোৰ মেইন নহয় জানো? তহঁতৰ ঘৰটোতো ইফাল ওলাই গৈছিলোঁ আমি, সেই তেনেকৈ মেকআপ কৰোঁতে মেলোতে চাগে মই বাহিৰতে থৈ দিলোঁ, সোমাবলৈ পাহৰি থাকিলোঁ। ভালেই তই দেখিলি। বাৰু গোটেইখিনি আনিছোঁ, একো থাকি অহা নাই বাৰু। মই আজি মানে অকণমান ড্ৰেছিংখন চফা কৰোঁ বুলি লওঁতে তোৰ গোটেই মেকআপৰ বস্তুখিনি পালোঁ আকৌ, সেই তাকে ভৰাই ল'লোঁ। আৰু এতিয়া নাহোঁ বুলি কৈছিলোঁ হয়, কিন্তু মায়ে ক'লে দুপৰীয়া মানে পিছবেলাখন যোৱাতকৈ ৰাতিপুৱাতে গৈ দি থৈ আগে, সেইকাৰণে গুচি আহিলোঁ আৰু। কিন্তু পিহু, তোৰনো কি হ'ল? তই ইমান খঙত আছ যে? আৰু হেৰি নহয়, তই অথনি কৈছিলি মাহী বোলে আজি যাব,
যোৱা নাই নেকি নে যোৱাটো কেঞ্চেল হৈ গ'ল সেইকাৰণে তই এনেকৈ মুখখন ফুলাই আছ কচোন তই কি হ'ল কি কবি আৰু যদি এই মাহীজনী মোৰ মূৰটো যে বহুত বেয়া গৰম কৰিছে মানে কৈছো নহয় ইমান খং উঠিছে মাহীৰ ওপৰত আগতে মাহী আহিলে মোৰ বহুত ভাল লাগিছিলে কিন্তু যেতিয়াৰ পৰা এই মাহীয়ে এই মানে মোৰ কাৰণে ল'ৰা বিচৰা কামটো কৰিবলৈ আৰম্ভ কৰি দিলে নহয় যেন মই একেবাৰে বুঢ়ীহে হৈ গৈছোঁ তেনেকৈ একদম মানে মাও এতিয়া লাগি গৈছে নহয় মাহীৰ লগতে মোৰ কাৰণে বোলে ভাল ল'ৰা বিচাৰে আগতে মাহী আছিলে এতিয়া মাও একেই মাহী ফালেই হৈ গৈছে মানে সেইকাৰণে মোৰ আজিকালি মাহী একদম ভাল নালাগে ইয়ালৈ আহিলে কেতিয়াকৈ যাব লাগে দে খং উঠি গৈছে জানো যোৱাটো যাব আজি নোযোৱাকৈ নাথাকে কিন্তু ক'ব নোৱাৰি ঘৰৰ পৰা ওলাইতো যাবই আকৌ পিছত সেই গাড়ী নাই পোৱা আমুক নাই পোৱা তামুক হ'ল বুলি কৈ পিনে ঘূৰি নাহিলেহে আছে মইতো সেইটোকে ভাবি আছোঁ আৰু মোৰ এতিয়া খং উঠিছে মানে মই মাহীক সুধিলোঁ মাহী নোযোৱা নেকি যাম বুলি কৈছিলা নহয় নে যোৱা প্লেনিংটো কেঞ্চেল হৈ গ'ল এনেকৈ কওঁতে মাহীয়ে কৈছে বোলে মই এতিয়া গ'লেওতো ইমান ফূৰ্তি হ'ব নালাগে বোলে আকৌ যদি কোনোবা ভাল ল'ৰাই ছোৱালী বিচাৰিছে বুলি গম পাওঁ তেতিয়া আকৌ ইয়ালৈ আহিম বোলে এনেকৈ কৰে জানো একদম মানে কৈছোঁ নহয় মোৰ ঘৰত থাকিব মন নোযোৱা হৈছে আৰু আকৌ মায়ে শুনি পালেই নহয় আহি পিনে আকৌ মোকে গালি পাৰিছে অঁ হয় নেকি পিহু মইনো আৰু এতিয়া কি বুলি ক'ম তোৰ যে লাইফত কিখন যে হৈ আছে ভাগ্য ভাল মোৰ মাহী আহি মোৰ মূৰটো গৰম কৰা নাই আহিলে মানে জানই নহয় বাৰু যি নহওক মানে কি কবি আৰু এতিয়া বাৰু হ'ব পিহু এয়া ল তোৰ মেকআপৰ বস্তুখিনি আৰু মই এতিয়া ঘৰলৈ যাওঁ দেই এতিয়া নবহোঁ আৰু আহিম বাৰু কিন্তু এতিয়া মোৰ কাম অলপো আছে মানে মায়ে এইখিনি দিবলৈহে পঠিয়াইছে অকল সোনকালে যাবলৈ কৈছে সেইকাৰণে এতিয়া নবহোঁ দেই তই বেয়া নাপাবি আকৌ আৰু মাহী গ'লে নাই যে মোক পিছত খবৰটো দিবি আৰু দেই মোৰ যে হাঁহিয়ে উঠে আৰু তোৰ এইবোৰ কাণ্ড দেখি থাকিলে মানে অঁ বাৰু পিহু শুনচোন তোক যে ফুল দিছিলে গম পালিনে নাই তই কোনে দিছিলে খবৰটো কৰিবি আকৌ মোৰতো জানিবলৈ ইমান মন গৈছে কোননো আছে যদি তাৰমানে ধুনীয়াকৈ ফুল এনেই মোৰটো গৰম হৈ আছে মাহীতে মোৰটো গৰম কৰি থৈছে আকৌ তই এইবোৰ কথা সুধি নাথাকিবিচোন যোনে দিছিলে আৰু মোৰ এইবোৰ একো ইণ্টাৰেষ্ট নাই সেইবোৰৰ পাই যোন হৈ থাকক মোৰো কি দৰকাৰ ফুল দিছে আকৌ বেলেগৰ হাতত নিজে আহি দিলেও বোলে বেলেগ কথা বেলেগৰ হাতত পঠিয়াইছে আৰু সেইটো কেনেকুৱা ল'ৰা হ'ব পাৰে তই নিজে কচোন সেইবোৰৰ ওপৰত মোৰ অকণমানো ইণ্টাৰেষ্ট নাই দেই যোন হৈ থাকক ফুল কিন্তু মই পেলাই দিলোঁ ডাষ্টবিনটা ভৰাই থৈ দিছোঁ কোনে লৈ থাকে আকৌ চিনি জানি নাপাওঁ কোনেবা কি পঠিয়াইছে একো গম নাপাওঁ আৰু সেইখিনি মই কিবা সজাই থ'বলৈ আছে নেকি আৰু তইও যে ইণ্টাৰেষ্ট লৈ আছ দেই যোন হৈ থাককচোন তোৰ নিজৰ লাইফৰ কথা তই একো নকয়েই তোৰ যদি কোনোবা আছেও তই মোক সুধিবি মনে মনেহে থৈ দিবি তাই আকৌ মোক সুধিবলৈ আহিছে এতিয়া যা দেৰি হৈছে বুলি কৈছিলি নহয় মায়ে তোক সোনকালে যাবলৈ কোৱা নাই জানো এনেইতো ঘৰত নোসোমাওঁ এতিয়া গতিকে দেৰি হৈছে যদি সোনকালে যা তই এইবোৰ ফকতীয়া কথাবোৰ সুধি থাকিব নালাগে আৰু মাহী গ'লে মানে মই তোক ফোন কৰি ক'ম বাৰু তেতিয়াতো ফুট যে ক'বই নোৱাৰা হৈ থাকিম কিন্তু ফোন নকৰিলে গম পাবি আৰু মাহী যে নগ'ল সেইকাৰণে মোৰতো গৰম হৈ আছে তোক সেইকাৰণে ফোন কৰা নাই বুলি বুজিলি নহয় বাৰু হ'ব যা এতিয়া বাই বাই ভণ্টি তই যে ইমান দিন থাকিলি ইয়াত মোৰ সঁচাকৈ এতিয়া তোক যাবলৈ দিবলৈ বেয়াই লাগিছে পাই তই এতিয়া হঠাতে যাবলৈ ওলাইছ আজি যদিও থাকি দিয়া হ'লেও হৈ যায় কাইলৈ এতিয়া দেওবাৰ হৈ তই ধুনীয়াকৈ কাইলৈ গুচি যোৱা হ'লেও হৈছিলে ৰাতিপুৱাতে আজিয়ে যাবলৈ ওলাব লাগেনে সঁচাকৈ মোৰ মনটোৱে বেয়া লাগিছে ইমানখিনি ইয়াত থাকিলি এমাহেই হ'ব আকৌ ইমান ভাল লাগিছিলে এতিয়া তই গুচি গ'লে মানে আকৌ অকলীয়া নিচিনা লাগিব আৰু পিহুজনীতো জানই আৰু তাই অনবৰতে ঘূৰিয়ে ফুৰে ইফালে সিফালে ঘৰত নাথাকি আৰু মোৰো বাৰু কাম থাকে সেইকাৰণে সময় দিব নোৱাৰোঁ তই থকাৰ কাৰণে অকণমান ভাল লাগিছিলে বাৰু এতিয়া যাবলৈ ওলাইছোঁ এতিয়া মই নৰখাওঁ আৰু যা ভালকৈ যা গৈ পাই এই বাইদেউ তই আৰু এতিয়া এনেকৈ নকবিচোন নহ'লে মোৰ সঁচাকৈ যাবলৈ মন নাযাব এতিয়া নগ'লেওতো নহ'ব ঘৰখন এৰি পিনে চাচোন ইমান দিন ইয়াত থাকিলে এমাহে হ'বলৈ হ'ল এতিয়া ঘৰত কি কৰিছে কি নাই কৰা সেইকাৰণে যাবতো লাগিবই তই চিন্তা নকৰিবি সেই বুলি কোনোবা যদি ল'ৰা খবৰ পাওঁ মই আকৌ আহিম কৈছোঁ নহয় ফোন কৰিম আৰু জনামতো আহি উপস্থিত হ'ম গতিকে তই ইমান টেনশ্যন নল'বি বাৰু বাইদেউ বাহিৰলৈকে ব'ল বেগটো উলিয়াই দে মাহী ফাইনেলি তুমি ঘৰলৈ যাবলৈ ওলাইছা মানে পিছে হেৰি নহয় অকণমান সোনকালে ওলাব লাগিছিলে নেকি এতিয়া ওলাইছা আকৌ যদি গাড়ী নোপোৱা কৈ দিবা নহয় গাড়ী নাপালোঁ বুলি যাবলেই নহ'ব তোমাৰ আকৌ আজি ইয়াত থাকিব লাগিব সেইকাৰণে অকণমান সোনকালে ওলোৱা হ'লেও হৈ যায় বাৰু এতিয়াও দেৰি হোৱা নাই পিছে তোমাৰ লগতহে কথা আৰু ভালকৈ গৈ থাকিবা দেই গৈ পাই ফোনটো কৰি জনাবা ঘৰ পালোঁ বুলি ভণ্টি এইজনী কথা শুনি থাকিব নালাগে এই কথা শেষ নহয় আৰু এইবোৰ উল্টা পুল্টা কথাকে তাই কৈ থাকিব যোৱাৰ সময়টো মানে মাহী আকৌ ভালকৈ কথা এষাৰ কৈ পঠিয়াব নোৱাৰে তই ভিতৰলৈ যাগে যা তোৰ যদি এইবোৰ চাই থাকিবলৈ মন যোৱা নাই ভণ্টি তই সোনকালে ওলাই যা আকৌ নহ'লে গাড়ী চাড়ী নাপালে প্ৰব্লেম হ'ব নহয় এতিয়া গৈ পাই পিনে ফোন এটা কৰি জনাবি দেই পালোহি বুলি নহ'লে আকৌ মোৰ চিন্তা হৈ থাকিব অঁ হ'ব বাইদেউ গৈ পাই ফোন এটা কৰিম বাৰু আৰু পিহু যাওঁ দেই সেই বুলি আকৌ নহাকৈ নাথাকোঁ আকৌ সোনকালে আহিম গতিকে ইমান ফূৰ্তি হ'ব নালাগে তই এতিয়া গৈ থাকোঁ দেই আজিহে শান্তি পাই ভাল যে আজি মাহী ইয়াৰ পৰা গ'ল কিন্তু এতিয়া ঘৰলৈ নোপোৱালৈকে ঘৰৰ পৰা পালোহি বুলি ফোন নহালৈকে সেইটো এটা টেনশ্যন হৈ থাকিব নহয় মাহীৰ কথা মই জনা আছে কি যে আৰু মাহীৰ কাৰণে তুমি মোক চিনি নোপোৱা হৈ গৈছিলা এতিয়া মাহী গ'লগৈ নহয় এতিয়া চামচোন তোমাৰ কামবোৰ তোমাক কোনে কৰি দিয়ে মাহীকে মাতিবা তোমাৰ কিছুমান কাম কৰিব লগা থাকে নহয় মোৰ ওচৰত যে লৈ আহা মোক একো কৈ নাথাকিবা
মাহীৰ কাৰণে তুমি মোক ঘৰৰ পৰা উলিয়াই দিছিলা। এতিয়া কিন্তু মই তোমাক একো কৰি দিবলৈ নাই। কি কাম থাকে তুমি মাহীকে মাতিবা। মাহী আহিলে মোক পাহৰি থকা নহয়। ফাইনেলি যে গ'ল আৰু ইয়াৰ পৰা। এতিয়া সোনকালে গাড়ী পাওক আৰু ঘৰলৈ যাওক, নহ'লে আকৌ ঘূৰি আহি ক'ব গাড়ী নাপালোঁ। তাৰপিছত আকৌ ইয়াত আহি কেইদিন থাকিব ঠিক নাই। আজিহে যদি শান্তিকে মোৰ টোপনি আহে অকণমান।